ওয়েলকাম ব্যাক টু মাই চেনেল। আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই আহি পাইছোঁ চাপাগুৰি বঙাইগাঁও। এইখন মোৰ পিছফালে আছে মা মটৰ এণ্টাৰপ্ৰাইজ। বহুদিন আগতে ইয়াৰ আপডেট দিছিলোঁ আৰু মাজতে আপডেট দিব পৰা নাছিলোঁ। এতিয়া ইয়াত কি কি গাড়ী আছে গোটেইখিনি গাড়ীৰ ডিটেইলছ আপোনালোকৰ এই ভিডিঅ'টোত দেখুৱাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব। দাদা এড্ৰেছটো কৈ দিয়া। এইটো চাপাগুৰি হিমালয়ৰ অপজিটত আহিব লাগিব। এইফালে হিমালয় হোটেলখন আছে, দেখা নাযায়, মানে ফ্লাইঅভাৰৰ অপজিটত আপোনালোকে এই শ্ব'ৰুমখন পাই যাব। দেখুৱাই দিয়া মা মটৰ এণ্টাৰপ্ৰাইজ। আৰু ইয়াত ষ্টক কিমানমান আছে? এতিয়া ষ্টক আমাৰ 10-12টামান আছে। 10-12টামান আছে। স্ক্ৰীণত দাদাৰ নাম্বাৰটো দিয়া থাকিব। এই নাম্বাৰত কণ্টেক্ট কৰিলে যদি আপোনালোকৰ কিবা জানিব লগা থাকে তেনেহ'লে ডিটেইলছখিনি পাই যাব। তেনেহ'লে গাড়ী এইখনৰ পৰা আৰম্ভ কৰোঁ। এইখন কওক কিমান চনৰ? এইটো 23ৰ গাড়ী। কি গাড়ী? এইটো ভেনু। এইখন ভেনু। ৰান কিমান হৈছে? ৰান আপোনাৰ 80। ভিতৰটো দেখুৱাই দিয়ে। এইখন ৰান হৈছে 80,000। কণ্ডিশ্যনটো গুড আছে না? কণ্ডিশ্যন ভাল। ডেছবৰ্ডটো দেখুৱাই দিয়া, পিছফালটো দেখুৱাই দিয়া। ভিতৰটো আপোনালোকে চাওক, ভিতৰটো দেখাত ধুনীয়া হৈ আছে। আৰু প্ৰাইচ কিমান ৰাখিছে? এইটো 7.5। এইখনৰ প্ৰাইচ ৰাখিছে 7,50,000। ডিছকাউণ্ট হৈ যাব না? হ'ব। এইখন কোৱা কি গাড়ী? এইটো বেৰেজা। কিমান চনৰ? এইটো আপোনাৰ 20ৰ। 2020ৰ। এইখন হ'ল ব্ৰেজা 2020 মডেল। আৰু ৰান কিমান হৈছে? এইটো ৰানটো চোৱা নাই, চাব লাগিব। 70 এনেকুৱা আছে। এইখনৰ ৰান হৈছে 70+। 70,000 মান ৰান আছে। ভিতৰটো দেখুৱাই দিয়া। ভিতৰটো দেখাত ধুনীয়া হৈ আছে। আৰু প্ৰাইচ এইখনৰ কিমান ৰাখিছে? এইটো 5। এইখন 5 লাখ। এইখনৰ প্ৰাইচ ৰাখিছে 5 লাখ। এইখন কোৱা। এইটো 20ৰ লাষ্টৰ গাড়ী। এইখন 2020ৰ। ভিতৰটো দেখুৱাই দিয়া। ৰান কিমান মান হৈছে? এইটো ৰান এনেকুৱা 70। এইখন হৈছে গ্লেঞ্জাৰ। আৰু প্ৰাইচ কিমান ৰাখিছে? এইটো 5,30,000। 5,30,000। 5,30,000 আহিলে ডিছকাউণ্ট হৈ যাব। হ'ব। এইখন কোৱা কি গাড়ী, কিমান চনৰ? এইটো 19ৰ লাষ্টৰ গাড়ী, চুইফ্ট। এইখন চুইফ্ট 2019ৰ লাষ্টৰ। ভিতৰত দিয়ে থৈ দিয়ে। আৰু ৰান কিমান মান হৈছে? 80। এইখনৰ ৰান হৈছে 80,000 কিলোমিটাৰ। কণ্ডিশ্যনটো অ'কে আছে না? অ'কে। ফাৰ্ষ্ট অনাৰ গাড়ী। ডিছকাউণ্টটো দেখুৱাই দিয়ে। ফাৰ্ষ্ট অনাৰ গাড়ী। প্ৰাইচ কিমান লাগিছে? এইটো 5,30,000। এইখনৰ প্ৰাইচ আছে 5,30,000। আহিলে নেগচিয়েবল হৈ যাব। এইখন কোৱা। এইখন এল্টো। এইটো 21ৰ লাষ্টৰ গাড়ী। কিমান চনৰ? 21ৰ লাষ্টৰ। 2021ৰ লাষ্টৰ। ভিতৰটো দেখুৱাই দিয়া। গাড়ীখন কিমান মান চলিছে? এইটো আপোনাৰ 51। এইখন ৰান হৈছে 51,000 কিলোমিটাৰ। কণ্ডিশ্যন গুড আছে না? কণ্ডিশ্যন গুড। আর পেইন্টটো অরিজিনাল হৈ আছে। অরিজিনাল। প্রাইস কিমান রাখিছে এইখন? প্রাইস 3,60,000। এইখনৰ প্রাইস ৰাখিছে 3,60,000। ডিসকাউন্ট হৈ যাব। এইখন কোৱা কি গাড়ী, কিমান চনৰ? XUV 300 এইটো। এইখন XUV 300 ৰেড কালাৰত। XUV 300 পেট্ৰলত না? পেট্রোল। ভিতৰটো দেখুৱাই দিয়া। গাড়ীখন নতুন কণ্ডিশ্যনত হৈ আছে। আৰু ৰান কিমান মান হৈছে? রান 89। এইখনৰ ৰান হৈছে 89,000 কিলোমিটাৰ। প্ৰাইচ কিমান ৰাখিছে? প্রাইস 7.5। এইখনৰ প্ৰাইচ ৰাখিছে 750। ডিসকাউণ্টটো হ'ব। এইখন বলেৰো নিউজ নেকি? হয়। এইখন বলেৰো কিমান চনত? এইটো 23ৰ গাড়ী। 2023ৰ নিও, বলেৰো নিউজ। প্ৰাইচ কিমান ৰাখিছে? প্রাইস 9.5। এইখনৰ প্ৰাইচ ৰাখিছে 950। আর রান কিমান হৈছে? রান আপনার 69।
এইখনৰ ৰান হৈছে 69,000 কিলোমিটাৰ। প্ৰাইচ কিমান ক'লি? 9.5 950, ডিছকাউণ্ট হৈ যাব। হ'ব। এইখন এল্টো K10 না? কিমান চনৰ? 21ৰ গাড়ী। ৰান কিমান হৈছে? এইটো 29,000 ৰান হৈছে। 29,000 কিলোমিটাৰ। প্ৰাইচ কিমান ৰাখিছে? প্ৰাইচ 3,60,000। 3,60,000। কিমান চনৰ বুলি ক'লি? 21। 2021ৰ প্ৰাইচ ৰাখিছে 3,60,000, নেগচিয়েবল হৈ যাব। এইখন কোৱা কি গাড়ী এইখন? হণ্ডা চিটি। এইখন হণ্ডা চিটি। কিমান চনৰ? এইটো 14ৰ গাড়ী। 2014ৰ। আর প্রাইস কিমান রাখিছে? 3,20,000। এইখনৰ প্রাইস আহিব 3,20,000। এইখন XUV 300 না? হয়। কিমান চনৰ? এইটো 19ৰ গাড়ী। এইখন 2019ৰ, মানে গাড়ীখন সাফা কৰা হোৱা নাই না, লেতেৰা হৈ আছে বাহিৰত। আৰু ৰান কিমান হৈছে এইখনৰ? ৰান আপোনাৰ 70 প্লাস। 60,000 প্লাস আছে ৰান। আৰু এইখনৰ প্ৰাইস হৈছে 7 লাখ অনলি। এইখন কোৱা ওয়েগনার কিমান চনৰ? আপোনাৰ এইটো 17ৰ গাড়ী। 2017। ৰান কিমান হৈছে? ৰান আপোনাৰ 75। এইখনৰ ৰান হৈছে 75,000 কিলোমিটাৰ। প্ৰাইস কিমান ৰাখিছে? প্ৰাইচ 3 লাখ। এইখনৰ প্ৰাইস হ'ব 3 লাখ। এইখন কোৱা এইটো গেৰেনাই 10। কিমান চনৰ? 16ৰ গাড়ী। 2016ৰ। প্ৰাইস কিমান ৰাখিছে? 3 লাখ। এইখনৰ প্ৰাইস আহিব 3 লাখ। এইখন স্কৰপিঅ স্কৰপিঅ। কিমান চনৰ? এইটো 15ৰ গাড়ী। 2015ৰ। প্ৰাইস কিমান আহিব? প্ৰাইচ আপোনাৰ 4.5। এইখনৰ প্ৰাইস 4,50,000, ডিসকাউন্ট হ'ব না? ডিসকাউন্ট হৈ যাব। আজিৰ ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টোত যিমানখিনি ইয়াত গাড়ী কালেকশ্যন আছিল গোটেইখিনি আপোনালোকক দেখুৱালোঁ। গাড়ীৰ ডিটেইলছ প্ৰাইচ খুলি কোৱা হ'ল। আপোনালোকে যদি ছেকেণ্ড হেণ্ড কাৰ এখন বিচাৰি আছে তেনেহ'লে এই শ্ব'ৰুমত যোগাযোগ কৰিব পাৰে। আৰু এড্ৰেছটো হ'ল চাপাগুৰি ৰোড, বঙাইগাঁও, হিমালয়া হোটেলৰ অপজিটত মা মটৰ্ছ না? মা মটৰ্ছ। এই শ্ব'ৰুমখন পাই যাব। স্ক্ৰীনৰ নাম্বাৰটো আহি থাকিব। এই নম্বৰত কণ্টেক্ট কৰিলে যদি কিবা জানিব লগা থাকে আপোনালোকে পাই যাব। আৰু গাড়ীটো প্ৰতিমাহতে ডিছকাউণ্ট হৈ যাব না? হয়। তাৰমানে যিখিনি দাম কোৱা হৈছে এইখিনি ফিক্স নহয়, আপোনালোক আহিলে নেগচিয়েট কৰিব পাৰিব। আজিৰ ভিডিঅ'টো এইখিনি। ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰক। আৰু যদি আপুনি ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।